নমস্কাৰ খুপ্তাং সত শ্ৰী আকাল আদাব কুমব্ৰিক সেদং খুলুমবাই নমস্তে হঠাৎ এটা কথা মনলৈ আহিলে গতিকে লাইভলৈ আহিলোঁ কথাটো এনেকুৱা সৰুতে যেতিয়া আমি সৰু আছিলোঁ আমাক মাহঁতে যেতিয়া নপঢ়ো বা ভাত নাখাওঁ বা নুশুওঁ বা আমনি কৰি থাকোঁ তেতিয়া কি কৰে আমাক কয় বোলে এই আমুক আহিছে মানে গাঁৱত বোলে অকণমান দস্যু টাইপৰ মানুহ এটাৰ নাম ক'ব বা আমাৰ এই লখিমপুৰত এজন আছিলে ভাইটি দাস বুলি কয় ভাইটি দত্ত আলফা ভাইটি দত্ত তো তেওঁৰ নাম কয় মানে চবেই ভয় কৰে আৰু মানে ভাইটি দত্ত বুলি ক'লে চবৰে মানে বুকু কঁপি যাব তো তেনেকুৱা কিছুমান মানে ভয় লগোৱা কিছুমান শব্দ কৈ পেলাই আমাক মানে কি কৰিছিলে আমাক হেৰি কৰাইছিলে মটিভেট কৰাইছিলে বা আমাক সন্মান কৰাইছিলে আৰু সেই ভয় খোৱাৰ পিছত বা কোনোবা এজন যদি আমাৰ ওচৰতে জয়পুৰ এখন গাঁও আছে তো জয়পুৰত বিৰাট শকত পাহোৱাল মানুহ এজন আছিলে আগতে নামটো হৈছে লুটে তো আমি যেতিয়া আমাৰ ভতিজা ছোৱালীবিলাকক ল'ৰাবিলাকক যেতিয়া আমি মানে ফুচুলাওঁ তেতিয়া সি লুটে বুলি আমি কওঁ এই লুটে আহিব এতিয়া আৰু সিও মানে এনেকুৱা আছিলে ৰাস্তাইদি পাৰ হৈ যায় ঐ কোনে আমনি কৰিছ ঐ এনেকৈ বিৰাট ডাঙৰ শকত মানুহ মানে ৰজাদিনীয়া মানুহ আৰু বুলি ক'ব লাগিব আৰু তাক মানে দেখিলে মানুহ ভয় খায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে একদম ঘৰলৈ চেকুৰিব ঠিক এনেকুৱা লাগিছে মানে এই আমাৰ অসমীয়া মানুহবিলাকক মানে এই তেনেকুৱা ধৰণৰ মানে ভয় খুৱাই মিয়া কৈ বিহাইণ্ড দ্য চিন বেলেগ বিহাইণ্ড দ্য চিনটো বেলেগ কিন্তু এই যে মিয়া বুলি কৈ পেলাই আমাক যেনেকৈ সৰুতে ভয় খুৱাইছিলে এতিয়া এই মিয়া বুলি কৈ কিছুমান এনেকুৱা কিছুমান কাম কৰি আছে উচ্ছেদ কৰাই আছে কিবা কৰাই আছে আৰু সেইবোৰ মানে বিহাইণ্ড দ্য চিন চবেই গম পাইছে কিন্তু দ্য কেমেষ্ট্ৰি অফ মানে হেৰিটো এই এভেকশ্যন সকলোৱে গম পাইছে মামাৰ মানে যি পলিচিত কৰি আছে আদানী আম্বানীক ক'ত মাতি দিব কি কাৰণে ক'ত কেনেকৈ মানে হেৰি কৰি আছে এই উচ্ছেদ চলাই আছে সেই বস্তুখিনি চবেই গম পাইছে লাহে লাহে এতিয়া 2 নম্বৰতে আৰু মাটি খাই এতিয়া আমাৰ মামীবিলাক আছেই মামী আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ানীৰ মানে মামী আছে গতিকে সেই মাটি খাইটিবিলাক আছেই তাৰ উপৰিও এই আদানী আম্বানী মানে পৃথিৱীৰ ভিতৰতে ধনী মানুহবিলাকক মাতি দিবৰ কাৰণে সেইটো চবেই বুজি পাব লাগে আচলতে গতিকে আৰু লগতে মই এটা মানে এই আপাহতে কৈ থওঁ এই ক্ষেত্ৰত যিহেতু মই টাই আহোম ল'ৰা গতিকে টাই আহোমৰ যিবিলাক জাতি মানে আমাৰ জাতীয় সংগঠন আছে বা যিবিলাক আমাৰ নাজানো মানে প্ৰায় 36টা সংগঠন আছে বুলি কৈছে আমাৰ টাই আহোমৰ প্ৰায় 36টা সংগঠন আছে আৰু সেই টাই আহোমৰ 36টা সংগঠনে কিন্তু এই উচ্ছেদক মানে হেৰি কৰিছে এই কি কয় আপোনাৰ সহযোগিতা কৰিছে বা সন্মতি জনাইছো বুলি কৈছে এটাই আছে যি টাইপাই যি আমাৰ লখিমপুৰৰ মানে আমাৰ এঙাৰখোৱাৰ যি ফুকনহাটৰ উচ্ছেদত আমাৰ টাই আহোমসকলৰ পক্ষত থাকি চৰকাৰৰ বিৰুদ্ধে মানে আন্দোলন কৰিছিলে বা তেওঁলোকৰ টাই আহোমখিনিৰ হৈ কাম কৰিছিলে গতিকে সেই টাইপা আছে বাকী মই আৰু দেখা নাই দেই আটাচু ফাটাচু এইবিলাক মই কাকো দেখা নাই আজিলে জাতিৰ কাৰণে কিবা এটা যে কৰিছে মই দেখা নাই মানে এই চৰকাৰ পক্ষত থাকিব চৰকাৰৰ হৈ কথা ক'ব চৰকাৰ এজেণ্ডা মতে কাম কৰিব নিজৰ মুনাফাৰ কাৰণে কাম কৰিব গোটেই যিমান টাই আহোমৰ সংগঠন আছে এটা জাতিৰ এটা মানে 36টা সংগঠন লাগে নেকি এটা জাতিক মানে প্ৰতিনিধিত্ব কৰিবৰ কাৰণে 36টা সংগঠন লাগে নেকি এই বোলে কিবা এটা এই বোলে আজি ফুৰালুং এই ফুৰালুং মুংদুন চুনখাম ফুৰালুং সমাজ বুলি আছে আৰু কিবা বিভিন্ন ধৰণৰ আছে মানে ভাবিব নোৱাৰে আপুনি ইমান মানে বিজতৰীয়া নেকি আমাৰ টাই আহোমবিলাক ইমান বিজতৰীয়া নে ইমান মানে খক নে ইমান লোভ নে ইমান মানে পদবী লোভী নে ইমান মানে ক্ষমতাৰ লোভী ইমান পদলেখনকাৰী আমাৰ টাই আহোমবিলাক সেই চালা এইবিলাক মানে টাই আহোমৰ নামত কলংক এইবিলাক ডাপ্লিকেট আহোম হয় যদি সিহঁতক DNA টেষ্ট কৰা হয় বা হিমগ্লবিন টেষ্ট কৰা সিহঁতক নিশ্চয় নকলি হ'ব এইবিলাক যিবিলাকে পদলেখন কৰি আছে যিবিলাক টাই আহোমে ভৰি চেলেকি আছে যিবিলাক টাই আহোমে এই এটা মানে এটা ফেচিষ্ট চৰকাৰৰ লগত হাত মিলাই কাম কৰি আছে সেই তেনেকুৱা সংগঠনৰ যিখিনি লিডাৰ সেইখিনি যদি আপুনি DNA টেষ্ট কৰে বা আপুনি হিমগ্লবিন টেষ্ট কৰে এইবোৰ নকলি আহোম হ'ব উপাধিটো লৈ আছে গগৈ উপাধি লৈ আছে সন্দিকৈ উপাধি লৈ আছে টাই আহোমৰ এই ফেচবুকত দেখিছোঁ এতিয়া বহুত টাই আহোমৰ নামত মানে এই ফেচবুক খুলি মানে আমাক আক্ৰমণ কৰে সেইবিলাক প্ৰায় ফেক একাউণ্ট আৰু যিকেইটা সঁচাকৈ আহোমৰ নামত কলংক আছে সেইকেইটা সঁচাকৈ কলংক আৰু সেইকেইটা অৰিজিনেল আহোম নহয় সিহঁতৰ ব্লাডত কোনো আহোমৰ মানে হেৰি নাই হিমগ্লবিন নাই হিমগ্লবিনৰ আহোমৰ কোনো মানে বৈশিষ্ট্য নাই গতিকে আৰু ছোৱালীবোৰ
আহোমৰ ছোৱালীখিনি গাভৰুখিনি এই কেইদিনমান আগত মানে আজি কেইবছৰ মই গুৱাহাটীৰ পৰা অহা মোৰ আজি ক'ভিডৰ সময়ত মই গুৱাহাটীৰ পৰা ঘূৰি মানে আহিছোঁ গাঁৱলৈ দেখিছিলোঁ মানে আমাৰ আহোমৰ ছোৱালী শিৱসাগৰ ছোৱালীজনী তাই ঘৰত অলৰেডি মানে বিয়া ফিক্স হৈ আছে তাত কি কৰিছে গৈ পেলাই বেলেগ এটা লগত লিলিমাই লিলিমাই কৰি পেলাই কি হ'ল দুটা ফোন ইউজ কৰে অলপ মানে এইবিলাক শিকিব লাগে যে তাই আহোম ছোৱালীয়ে তাই আহোম ল'ৰালেহে বিয়া হ'ব লাগে এনেকুৱা অলপ এটা বড়ো মানুহৰ লগত বড়ো জাতি ভাইসকলৰ পৰা শিকিব লাগে এইবিলাক জাতীয়তাবোধ কি জাতি প্ৰেম কি গতিকে চব মানে এই কোনোবা এজনী বোলে মুছলমানলৈ গ'ল কোনোবা যদি মাৰোৱাৰীলৈ গ'ল কোনোবা যদি বিহাৰীলৈ গ'ল কোনোবা এজনী বোলে কোচ কলিতালৈ গ'ল একেবাৰে মানে শেষ হৈ গ'ল মানে গতিকে এই উচ্ছেদৰ লগত টাই আহোম মানুহকো উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিলেতো গতিকে এই কথাখিনি মই ক'বলৈ যাওঁতে টাই আহোমৰ ক'বলৈ যাওঁতে মই গোটেই কথাখিনি ক'বলগীয়া হ'ল আৰু গতিকে আমি যদি এনেকেই থাকোঁ এনেকৈ যদি পদলেহিত হৈ নিজৰ স্বাভিমান নাইকিয়াকৈ জাতীয়তাবোধ নাইকিয়াকৈ যদি আমি থাকোঁ আমি কিমান দিন থাকিম এনেকৈ শেষ হৈ যাব এনেই এই ঘণ্টা এই 600 বছৰ এই কোনোবা বীৰসকলে বোলে হেংদাং কৈ থাকি লাভ নাই আৰু এইটোক আমাৰ অসমক মানে এনেকৈ দ্বিখণ্ডিত কৰি ৰাখিবৰ কাৰণে মানে ঐক্যত নাথাকিবৰ কাৰণে বা মানুহখিনিক মানে এক হৈ নাথাকিবৰ কাৰণে এইটো ইণ্টাৰনেশ্যনেল এটা চক্ৰ আছে সেইটো চবেই জানে ইণ্টাৰনেশ্যনেলি এটা চক্ৰ আছে এইটো এটা সাংঘাতিক জাতি অসমীয়া জাতিটো বৰ খাতাৰনাক জাতি গতিকে ইহঁতক কেনেকৈ পাৰি মানে লিডাৰবিলাকক মানে মনোপুলেট কৰি কি ধৰণে ডাইভাৰ্ট কৰি পিনে ইছ্যুবিলাকৰ পৰা ডাইভাৰ্ট কৰাই কেনেকৈ মানে জাতিটোক থান বান কৰি ডিভাইড এণ্ড ৰুল পলিচি কৰিব পাৰে এইবিলাক বহুত ইণ্টাৰনেশ্যনেল এটা চক্ৰ চলি আছে সেইটো আগৰ পৰাই আছে ব্ৰিটিছৰ দিনৰ পৰা আছে গতিকে এইবোৰ জানিব লাগে আমি মানে ভালটো ভাল বুলি জানিবৰ চেষ্টা কৰিব লাগে বেয়াটো বেয়া বুলি আমি ক'বলৈ সাহস কৰিব লাগে আজিৰ পৰা 3 মাহৰ আগত মোৰ ঘৰত আমাৰ ঘৰত মা আৰু মই থাকোঁ যিহেতু আমাৰ ঘৰ মা মেইন মানুহ গতিকে আমাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছিলে কিবা ভাগ্যৰ ক্ৰমে মই ঘৰত আছিলোঁ সিদিনা ষ্টুডিঅ'ত কাম কৰি আছিলোঁ মায়ে মাতিলে কৈছে বোলে মিটাৰ চেঞ্জ কৰিবলৈ আহিছে কৈছে মোৰ মিটাৰটো আজি এবছৰ হোৱা নাই মইতো মিটাৰ নলগাওঁ মই ইমান স্মাৰ্ট হোৱা নাই আৰু আজি কালি পেপাৰত আহিছে যে APDCL এইটো মানে বাতিল কৰিবলৈ বাধ্য হ'ল গতিকে সেইবিলাক বস্তু আমি জানিব লাগে স্মাৰ্ট মিটাৰটো আদানী আম্বানীক লুটিবৰ কাৰণে আমাৰ অসমীয়াক লুটিবৰ কাৰণে আহিছে গতিকে এইবিলাক আমি জানিব লাগে জানি তেতিয়া যদি আমি চবেই এনেকৈ প্ৰটেষ্ট কৰিলোঁ কাৰো ঘৰত স্মাৰ্ট মিটাৰ লগাব নোৱাৰিলে হয় কাৰণ মই লগাব নিদিলোঁ তেনেকুৱা কথা গতিকে আমি ভালটো ভাল বেয়াটো বেয়া জানিব লাগে বিশেষকৈ মই টাই আহোমৰ মানুহখিনিক কৈছোঁ এই পদলেখনকাৰীকেইটাক কৈছোঁ এই 2 নম্বৰীকেইটাক কৈছোঁ 36টা সংগঠন যোনে চলাই আছে সিহঁতৰ লিডাৰখিনিক কৈছোঁ অলপ মানে মানুহ হ'বলৈ শিকিব লাগে নিজৰ জাতি স্বাভিমান থাকিব লাগে গতিকে চিধা চিধি কোৱা মানুহ আমি কাকো ভয়ো নকৰোঁ ঘেণ্টা একো মানে কাকো খাতিৰো নকৰোঁ ধন্যবাদ জয় অসম